আহি উপস্থিত হয়েছো 3 বাজিছে এই মুহূর্তত আমি বৰবলাত উপস্থিত হয়েছো দুজন মহিলাক উদ্ধার করিবৰ কাৰণে সেই দুজন মহিলা কোনো নহয় হাজেরা খাতুন আৰু সোনা বানু এজনৰ আমি জনামতে এজনৰ সুপ্রিম কোর্টত কেস চলি আছে আন এজনৰ গুৱাহাটী হাই কোর্টত কেস চলি আছে হেতু বাৰু পিছৰ বিষয় তেওঁলোকক বৰপেটা আৰক্ষীয়ে উঠাই লৈ গোৱা হ'ল তেওঁলোকক বৰপেটা আৰক্ষীয়ে উঠাই লৈ গৈ তেওঁলোকক গোৱালপাৰালৈকে লৈ আহিলে তাৰ পিছত তেওঁলোকক বিতৰণ কৰা হ'ল বাংলাদেশলৈ আৰু এটা অমানৱীয় দৃশ্য এজন সম্পূৰ্ণভাৱে আমি দেখিছো যে মানসিকভাৱে তেওঁ অসুস্থ নহয় হাজেৰা খাতুন মানসিকভাৱে অসুস্থ ব্যক্তি আৰু এইজন বৃদ্ধা সোনা ভানু তেওঁ শাৰীৰিকভাৱে বহুত অসুস্থ আৰু তেনে মুহূৰ্তত এই মানুহ দুজনক বাংলাদেশ আমি বাৰে বাৰে দাবী কৰিছিলো যে বৰপেটাৰ পৰা যিমান সংখ্যক মানুহ উঠাইছে সমগ্ৰ অসমৰ পৰা যিমান সংখ্যক মানুহ উঠাইছে সকলোৰে তথ্য পাতি আছে হয়তো কিবা সৰু সুৰা ভুল থাকিব পাৰে স্বাভাৱিক কথা কিন্তু বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ ভুলৰ কাৰণে তেওঁলোকক বিদেশী এফটি কোৰ্টে কেতিয়াবা বিদেশী হতাইছে কিন্তু পইচাৰ অভাৱত বহুতে হয়তো হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট যাব পৰা নাই কিন্তু দৰিদ্ৰ পৰিয়াল হোৱাৰ পিছতো তেওঁলোকে কিন্তু হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ দৰজাৰ পিনে তেওঁলোকে গতি কৰিছে তেওঁলোকে সুপ্ৰিম কোৰ্ট গৈছে হাইকোৰ্ট গৈছে কিমান নিষ্ঠুৰ অসম আৰক্ষী কিমান নিষ্ঠুৰ অসম চৰকাৰ অসমৰ মানুহে ভাৰতবৰ্ষৰ মানুহে এইটো ভবা উচিত এই বৰষুণৰ মাজত দবাপিটা বৰষুণ চলি আছে নিশা 10 বজাত যি সময়ত তেওঁলোকক বৰ্ডাৰৰ পৰা ঘূৰাই আনিছে তেওঁলোকক বাংলাদেশ বিতৰণ কৰিব পৰা নাই কাৰণ তেওঁলোকে ভাৰতীয় নাগৰিক বাৰে বাৰে তেওঁলোক হৈছে ভাৰতীয় নাগৰিক বৰপেটাৰ বাসিন্দা যেতিয়া বাংলাদেশত তেওঁলোকক বিতৰণ কৰিব পৰা নাই তেওঁলোকক উভতাই অনা হৈছে উভতাই আনি নিষ্ঠুৰভাৱে মানুহে মানুহক এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে অসমৰ ৰাইজক আমি দেখুৱাব বিচাৰিছো যে বলবলা বজাৰৰ আগত তেওঁলোকক ৰাস্তাত পুলাই থৈ যোৱা হ'ল বলবলা বজাৰৰ আগত গোৱালপাৰা জিলাৰ বৰপেটাৰ মানুহ এই দুজন এজন মানসিকভাৱে বিকাৰগ্ৰস্ত এজন শাৰীৰিকভাৱে অসুস্থ এই দুজন মানুহক বলবলা ৰাস্তাত পেলাই থৈ যোৱা হ'ল দাঁতিকাষৰীয়া মানুহে তেওঁলোকক উদ্ধাৰ কৰি আনি তেওঁলোকক সুধিছে ঘৰ ক'ত বৰপেটাত আৰু তেতিয়াই আমাক খবৰ দিয়া হ'ল যে এই মানুহখিনি বৰপেটা জিলাৰ হয় আৰু তেতিয়া আমি পৰিয়ালৰ লগত সকলৰ লগত যোগাযোগ হ'ল আৰু আমি আহি এই অসহায় পৰিয়ালৰ প্ৰতিজন ভাৰতীয় ইয়াত পুত্ৰ ভাৰতীয় হিচাপে আমাৰ লগত আহিছে এখতৰ ভাতৃ ভাৰতীয় হিচাপে আমাৰ লগত আহিছে এখতৰ পুত্ৰ ভাৰতীয় হিচাপে পৰিয়ালৰ সকলো ভাৰতীয় তাৰ পিছতো অমানৱীয় অত্যাচাৰ কৰি ফৰেনাৰ ট্ৰিবিউনেল আৰু বৰ্ডাৰ পুলিচে তেওঁলোকক বিদেশী হজোৱাৰ চেষ্টা কৰিছে গতিকে এতিয়া অসম চৰকাৰে কিমান সততাৰে আৰু সত্যতাৰে কাম কৰিছে এইটো জ্বলন্ত উদাহৰণ নিশা 3 বজাত মই দিবলৈ চেষ্টা কৰিছো অসমবাসী ৰাইজক ক'ত গ'ল এতিয়া গোৱালপাৰা পুলিচ বৰপেটা পুলিচ ক'ত গ'ল যে তেওঁলোকক ৰাস্তাত পেলাই থৈ যাবলগীয়া হৈছে তেওঁলোকে কুকুৰ মেকুৰী গৰু ছাগলী নেকি যে আপোনালোকে য'তে ত'তে যি ধৰণে ব্যৱহাৰ কৰিব আপোনাৰ যেনেকৈ এবাৰ ধৰিব এবাৰ ডিটেনশ্যন কেম্পলৈ লৈ যাব এবাৰ ধৰিব আপুনি বাংলাদেশ বৰ্ডাৰ পাৰ কৰিবলৈ চেষ্টা কৰিব আকৌ যেতিয়া বাংলাদেশে তেওঁলোকক লোৱা নাই তেওঁলোকে ভাৰতীয় নাগৰিক গতিকে তেওঁলোকে বিএছএফে যেতিয়া ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক ঘূৰাই লৈছে তাৰপিছত আকৌ আপুনি ৰাস্তাত পেলাই থৈ যাব তেওঁলোকে জাবৰ নহয় ডাষ্টবিন নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি জনা উচিত অসম চৰকাৰে জনা উচিত গতিকে মই বৰপেটা জিলা প্ৰশাসনক গোৱালপাৰা প্ৰশাসনক আৰক্ষী প্ৰশাসনক আমি এই ক্ষেত্ৰত ধিক্কাৰ দিছো যে মানুহক ধৰি লৈ যোৱা হৈছে ঘৰৰ পৰা ৰাতি শুৱা পাটিৰ পৰা উঠাই লৈ যোৱা মানুহক দবাপিটা বৰষুণৰ মাজত বলবলা বজাৰৰ কাষত এৰি দি যোৱাটো গতিকে আমি এইটো কোনো পদ্ধতিতে সহ্য নকৰো স্পষ্টভাৱে অসমবাসী ৰাইজক আমাক বহুতে ক'ব বিচাৰে যে আমি বিদেশী ৰক্ষক আমি কোনো বিদেশী ৰক্ষক নহয় এনেকুৱা ধৰণৰ স্বদেশী ভাৰতীয় অসহায় মানুহৰ ৰক্ষক হিচাপে আমি থিয় হৈছো আৰু এইসকল ভাৰতীয় নাগৰিকৰ পক্ষত হাজাৰবাৰ আমাক কোনোবাই বিদেশী ৰক্ষক বুলি ক'লেও আমি থিয় হ'ম যাৰ কাৰণে ৰাখা 3 বজাতে ইয়াত উপস্থিত হৈছো গতিকে অসমবাসী ৰাইজক সত্যতাটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো সত্যতাটো আমি দেখুৱাইছো যে এইটো এটা বাস্তৱ সত্য যে কিমান নিৰ্দয়ভাৱে কিমান নিষ্ঠুৰভাৱে কিমান হৃদয়হীনভাৱে এই চৰকাৰখন হৃদয়হীন তেওঁলোকৰ যে হৃদয় নাই এইটো স্পষ্ট এইকাৰণে হৈছে যে এইজন মানুহ সম্পূৰ্ণভাৱে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত ভালকে কথা ক'ব নোৱাৰে আৰু এইজন মানুহক এনেকুৱা ধৰণে ধৰি বান্ধি এবাৰ ডিটেনশ্যন কেম্প এবাৰ বৰ্ডাৰ বাংলাদেশ বৰ্ডাৰ তেওঁলোকক অত্যাচাৰ কৰা হৈছে আমি আৰু দুই এটা ভিডিঅ'ত দেখিছো যে বিভিন্নজনক তেওঁলোকক অত্যাচাৰ কৰিছে তেওঁলোকক ধৰণৰ অত্যাচাৰৰ সন্মুখীন হৈছে গতিকে আমি তীব্ৰভাৱে নিন্দা কৰিছো গৰিহণা দিছো আৰু অসমবাসী ৰাইজক আমি ক'ব বিচাৰিছো
আমি অসমবাসী ৰাইজক আমি ক'ব বিচাৰিছোঁ যে এই ধৰণৰ অমানৱীয় অত্যাচাৰ তেওঁলোকৰ ওপৰত কৰা হৈছে। গতিকে আমি এই মানুহখিনিক উদ্ধাৰ কৰি আজি লৈ গৈ আছোঁ। নিশ্চিতভাৱে আজি আমি সভা কৰিছোঁ এইসকল অসহায় মানুহক যে অন্যায় কৰা হ'ল তাৰ কাৰণে যিমান দূৰ আইনীভাৱে যাব লাগে সেইখিনি যাবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ যে এইসকল অসহায় মানুহৰ কাষত আমি থিয় হৈছোঁ। আৰু আমি অসমবাসী ৰাইজক এবাৰ চিত্ৰটো পুনৰবাৰ আমি দেখুৱাইছোঁ যে এইসকল মানুহক বৰপেটা জিলাৰ কয়াকুজি বালাবিটা আৰু কয়াকুজি বুঢ়ীখামাৰ পৰা তেওঁলোকক ৰাতি বৰপেটা পুলিচে ধৰি লৈ গৈছিলে। বৰপেটা পুলিচে ধৰি লৈ গৈ তেওঁলোকক বৰ্ডাৰ পাৰ কৰাই দিছিলে। আকৌ বৰ্ডাৰৰ পৰা তেওঁলোকক ঘূৰাই লৈছে। তেওঁলোকক ঘূৰাই আনি তেওঁলোকক যদি ঘূৰাই অনা হৈছিল তেনেহ'লে তেওঁলোকক সন্মানে তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিব লাগিছিল। কিন্তু এনেকুৱা ধৰণে ৰাস্তাত পেলাই দিয়া কথাটো মানৱতাৰ কেতিয়াও হ'ব নোৱাৰে। কিন্তু মানৱীয়ভাৱে তেওঁলোকৰ যে মানৱতা নাই যাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণে ৰাস্তাত যাৰ মানে মৰি যাওক এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিলে। গতিকে এই মই মানৱীয় দৃষ্টিকোণৰ পৰা অসমবাসী ৰাইজক সঁচাটো এবাৰ এইকাৰণে দেখুৱালোঁ যে চাওক মানুহক সন্দেহজনকভাৱে বহু কথাই ক'ব পাৰি, কিন্তু এইসকল মানুহক চৰকাৰেও কিন্তু বাংলাদেশ প্ৰেৰণ কৰিব পৰা নাই। কাৰণ এইসকল ভাৰতীয় নাগৰিক হয়তো নামৰ ভুলৰ কাৰণে তেওঁলোকৰ কিবা কাগজ পাতিৰ ভুলৰ কাৰণে তেওঁলোকৰ হয়তো কিবা অসুবিধা হৈছে, কিন্তু তেওঁলোকৰ 14 পুৰুষ ভাৰতীয় নিজৰ সতী সন্ততি স্বামী ভাই ব্ৰাদাৰ চব ভাৰতীয় হোৱাৰ পিছতো এইসকলক বিদেশীৰ নামত এনেকুৱা ধৰণৰ নিৰ্যাতন, চৰম নিৰ্যাতন, ইয়াৰ নিৰ্যাতন ভাৰতবৰ্ষৰ ইতিহাসত কোনো চৰকাৰে কোনো মানুহে কোনো প্ৰশাসনে এনেকুৱা ধৰণৰ নিৰ্যাতন নচলায়। গতিকে মই কৈছোঁ যে অসমবাসী ৰাইজ বিশেষকৈ সংখ্যালঘু সমাজক মই সচেতন হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকে ওলাই আহক আৰু এনেকুৱা ধৰণৰ নিৰহী অসহায় মানুহৰ কাষত থিয় হৈ তেওঁলোকৰ সন্মুখৰ পৰা প্ৰতিবাদ কৰি তেওঁলোকক ন্যায্যতা প্ৰদান কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। মই পুনৰবাৰ অসম চৰকাৰ, বৰ্ডাৰ পুলিচ, বৰপেটা পুলিচক তীব্ৰভাৱে মানে যিমান নিন্দা কৰিবলৈ তাতকৈও বেছি নিন্দা কৰিছোঁ। আৰু যিসকল মানৱতাহীন পুলিচে তেওঁলোকক বলবলা বজাৰৰ কাষত দবা পিটা বৰষুণৰ মাজত নিশা 10 বজাত তেওঁলোকক এৰি দিলে সেইসকলক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু কোনে পেলাই দিলে তাৰো জবাব আমি ইতিমধ্যে লোৱাৰ কাৰণে আমি সাজু হৈছোঁ। তাৰো জবাব আমাক দিব লাগিব। আৰু এওঁলোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাইছে ইয়াৰো জবাব আমি বিচাৰিম। কিয় তেওঁলোকক বৰপেটাৰ ঘৰৰ পৰা উঠোৱা হ'ল, কিয় তেওঁলোকক বৰ্ডাৰ পাৰ কৰাই থৈ আকৌ ঘূৰাই আনি এনেকৈ ৰাস্তাত পেলাই দিয়া হ'ল, এটা হিচাপ অসম চৰকাৰ, বৰ্ডাৰ পুলিচ আৰু বৰপেটা পুলিচে দিব লাগিব। তাৰ কাৰণে যিমান দূৰ সম্ভৱ গণতান্ত্ৰিকভাৱে আমি আমাৰ আইনগত আৰু ৰাজপথৰ আন্দোলন আমি সমান্তৰালভাৱে চলাই যাম। গতিকে মই পুনৰবাৰ কৈছোঁ যে এনেকুৱা নিকৃষ্টতম, জঘন্য, নিষ্ঠুৰ কাম কোনো মানুহে কৰিব নোৱাৰে এইখন চৰকাৰে কৰি আছে। মানৱতাবিহীন এখন চৰকাৰ, হৃদয়বিহীন এখন চৰকাৰ, এখন নিষ্ঠুৰ চৰকাৰ, স্বৈৰতন্ত্ৰ চৰকাৰ। আৰু যিসকলে আচলতে ক্ষমতাকে কেৱল ক্ষমতাকেন্দ্ৰিক হৈ থাকে, ক্ষমতাৰ লালসাত পৰি থাকে, এইসকল মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰিব পাৰে। গতিকে মই আজি আকৌ কৈছোঁ স্পষ্টভাৱে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান মানুহক ধৰিছে পুলিচৰ জৰিয়তে, যিমান মানুহক তেওঁলোকে বাংলাদেশ গতাবলৈ চেষ্টা কৰিছে, প্ৰতিজন নাগৰিকক আইনী সহায় দিয়া হওক, সম্পূৰ্ণভাৱে তেওঁলোকে ভাৰতীয় বুলি প্ৰমাণ কৰিব। কাৰণ তেওঁলোকৰ 14 গোষ্ঠী, 14 পুৰুষ তেওঁলোকৰ ভাৰতীয়, তেওঁলোক কেতিয়াও বিদেশী হ'ব নোৱাৰে। গতিকে আমি স্পষ্টকৈ কৈছোঁ যে আমি বিদেশীৰ পক্ষত নাই। 71ৰ পিছত অহাসকল হিন্দু হওক মুছলমানক পঠিয়াই দিয়ক, কিন্তু 71ৰ আগত এইসকল নিৰহীৰ কাগজ থকাৰ পিছত হাৰাশাস্তি কৰাটো আমি কোনো পদ্ধতিতে সহ্য নকৰোঁ। গতিকে নিশা 3 বজাত মই অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকৃত ছবিটো বিদেশী খেদাৰ নামত 71ৰ আগৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত যি নৰক যন্ত্ৰণা চলাইছে চৰকাৰখনে, সেই চৰকাৰখনৰ মানে কাম কাজবিলাক দাঙি ধৰিবৰ কাৰণে এই ভিডিঅ'টো মই কৰিছোঁ। অসমবাসী ৰাইজে এবাৰ এই ভিডিঅ'টো চাব আৰু অসহায় মানুহখিনিৰ কাষত থিয় হ'বৰ কাৰণে মই আপোনালোকক সকলোকে আহ্বান জনাইছোঁ।